মই বন্দিতাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালো। দেখিছে ফটোত এটা কেকৰ ৰেচিপি লৈ আহিলো। কিহৰ কেক ধৰিব পাৰিছে জানো? কেনেকেনো ধৰিব পাৰিব নহয়নে বাৰু? ভিডিঅ'ত দেখিলে কেকটোনো কিহৰ ধৰিবতো নোৱাৰি। আজি মই এটা এগলেছ কেকৰ ৰেচিপি লৈ আহিলো। মোক বহুত দিনৰ পৰা কৈ আছিলে এটা এগলেছ কেকৰ ৰেচিপি দিবলৈ, সেইকাৰণে মই আজি এইটো কেকৰ ৰেচিপি লৈ আহিলো। কেকটো অৱশ্যে বনোৱা 2 দিনমান হ'ল, কিন্তু ৰেচিপিটো শ্বেয়াৰ কৰা মোৰ 2 দিন দেৰি হ'ল, কাৰণ ইমানেই উৎকট গৰম পৰিছিলে। সেইকেইদিনত মই ডিটক্স ৱাটাৰ প্ৰস্তুত কৰি ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছিলোঁ। ডিটক্স ৱাটাৰৰ ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই, নিশ্চয় চাই ল'ব পাৰিব, মোৰ চেনেলতে আছে। আৰু মই এতিয়া আজি কেকটো প্ৰস্তুত কৰিলোঁ। কেকটো চাওকচোন ইমান ধুনীয়াকৈ গোটেই ড্ৰাই ফ্ৰুটছখিনি গোটেই কেকটোৰ ওপৰৰ পৰা তললৈকে আছে নহয়নে? আৰু খুব কোমল হৈছে আৰু খাবলৈও যথেষ্ট ভাল হৈছে। কেনেকৈ প্ৰস্তুত কৰিলোঁ ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই আমুল তাজা গাখীৰ ল'লোঁ। আমুল তাজা নলৈ অৱশ্যে অন্য গাখীৰো ল'ব পাৰিব। আমুল তাজাটো অলপ ডাঠ যে, সেইকাৰণে মই আমুল তাজাটো ল'লোঁ। তাতে মই ভিনেগাৰ দিম এতিয়া। চামুচ দিলে 2 চামুচ দিলেই হ'ব, আৰু মই সুবিধা হ'বৰ কাৰণে ভিনেগাৰৰ বটলৰ খপটো দিয়ে 2 খপ ভিনেগাৰ গাখীৰখিনিৰ লগত মিলাই দিলোঁ। আৰু মিলাই পেলাই এতিয়া খুব ধুনীয়াকৈ চামুচ এখন দি ঘুটি দিব লাগিব, যাতে গাখীৰ আৰু ভিনেগাৰখিনি খুব ধুনীয়াকৈ মিক্স হৈ যায়। আৰু তাৰ পাছতে এইখিনি অকণমান সময় ৰেষ্ট কৰিবলৈ থৈ দিব লাগিব। আৰু এই ৰেষ্ট কৰিবলৈ থৈ দিয়া সময়তে আমি বেটাৰটো বনাবলৈ যিখিনি আমাৰ শুকান সামগ্ৰী লাগিব, সেই সামগ্ৰীখিনি ল'লোঁ। এয়া মই ৰঙা আটা ল'লোঁ 120 গ্ৰাম, আৰু নিমখ দিলোঁ 1/4 টিস্পুনৰ 1 টিস্পুন, আৰু 1/4 টিস্পুনৰ 1 টিস্পুন দিলোঁ বেকিং চ'ডা, আৰু 1 টিস্পুন দিলোঁ বেকিং পাউডাৰ। এই গোটেইখিনি খুব সুন্দৰভাৱে চালি ল'লোঁ। আগৰ ভিডিঅ'টো আপোনালোকক মই কৈছোঁ সুন্দৰভাৱে চালি ল'ব লাগে, তেতিয়া ভাল, কাৰণ ইয়াত কিবা লেতেৰা থাকিলেও ওপৰত ৰৈ যায় বা গোটা গুটি থাকিলেও ওপৰতেই ৰৈ যাব চালনীখনৰ। আৰু মই ল'লোঁ চেনি 60 গ্ৰাম। মিক্সিত গুড়ি কৰি লৈছিলোঁ চেনিখিনি, সেইখিনি তথাপিও আকৌ এবাৰ চালি লৈছোঁ, কাৰণ চালি ল'লে ভাল, কাৰণ বেটাৰটো তেতিয়া বেছি স্মুথ হয়। গোটেই শুকান সামগ্ৰীখিনি খুব ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছতে এতিয়া মই বাটাৰ মিল্কখিনি মোৰ প্ৰস্তুত হৈ গ'ল। সেই বাটাৰ মিল্কখিনি মিলাই দিম। আৰু এইখিনি যিখিনি বাটাৰ মিল্ক লৈছোঁ আৰু যিখিনি আটা লৈছোঁ, সেইখিনি কিন্তু ইয়াত আৰু এক্সট্ৰাকৈ গাখীৰ বা পানী ইউজ কৰিবৰ প্ৰয়োজনেই নাই, এইখিনি ধুনীয়াকৈ হৈ যাব। অৱশ্যে ৰঙা আটা নিদি ইয়াত ময়দা বা বগা আটাও দিব পাৰি। আৰু ইয়াত ইচ্ছা কৰিলে ইয়াত এইখিনি সময়তে ইলাচি গুড়ি অকণমান দি ল'ব পাৰে, কিন্তু মই ইলাচি গুড়ি দিয়া নাই, কাৰণ ইয়াতো মই যথেষ্টখিনি ড্ৰাই ফ্ৰুটছ দিম, গতিকে ড্ৰাই ফ্ৰুটছৰ টেষ্টতে বহুতখিনি খাই ভাল লাগিব। আৰু এটা ডাইৰেকশ্যনতে সদায় ঘূৰাই ঘূৰাই ফেটিব লাগে, আৰু গুটি নোহোৱাকৈ ৰাখিব লাগে। অৱশ্যে গুটি হ'লেও সমিধান এটা আছে, অকণ কষ্ট বেছি হয়। চালনী এখনত দি পুনৰ চেকি ল'ব লাগে। আৰু এইখিনি মোৰ ফেটি হৈ গ'ল। এতিয়া মই আজি ৰিফাইন তেল ইউজ নকৰোঁ, মই গাই ঘিউ ইউজ কৰিম। গাই ঘিউ মই দিলোঁ 30 গ্ৰাম। ৰিফাইন তেল বা বাটাৰ দিলেও হ'ব, 30 গ্ৰাম দিবই লাগিব। আৰু এইখিনি কিন্তু গেছত গৰম তাপটো থকালৈকে দিব নালাগে, কিন্তু ইয়াত এইখিনি ৰুম টেম্পাৰেচাৰত যিটো টেম্পাৰেচাৰ হয় সেইমতেহে দিব লাগে। কিন্তু মই তেনেকৈ দিলোঁ, বটলটোতে গলি আছিলে, সেইখিনি ঘিকে দিলোঁ। আৰু ঘিখিনি খুব ভালকৈ ফেটিব লাগিব, যাতে ওপৰত ঘিখিনি উঠি নাথাকে। তেনেকৈ মই খুব ধুনীয়াকৈ ফেটি ল'লোঁ, আৰু মোৰ বেটাৰটো ৰেডি হৈয়ে গৈছে। আৰু ইয়াত এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি মিলাই দিম। ড্ৰাই ফ্ৰুটছ মই মিহি মিহিকৈ কাটি থৈছিলোঁ, তাতে মই আজি আটাৰে কাম কৰিছোঁ যেতিয়া আটাৰে মই সেইখিনি কটিং কৰি থৈছিলোঁ, আৰু সেইখিনি মিলাই দিলোঁ। আটা দি কাম কৰাৰ কাৰণে মই আটা দিলোঁ, নহ'লে ময়দা দিলেও কোনো কথা নাই। কিন্তু এতিয়া খুব ধুনীয়াকৈ হৈ যাব। মই বাতি এটা আগতে ৰেডি কৰি থৈছিলোঁ তেল সানি পেলাই, আৰু তাতে বাতিও আজি মই আটা দিয়েই কটিং কৰি থৈছোঁ কিন্তু। আৰু তাতে বেটাৰখিনি খুব ধুনীয়াকৈ দি দিলোঁ। আৰু অলৰেডি মই মোৰ অভেনটো প্ৰিহিট কৰি থৈছোঁ, মোৰ মৰ্ফি অভেন। এইটো মই 130 ডিগ্ৰী চেলচিয়াছত আধা ঘণ্টাৰ বাবে গৰম হ'বলৈ দিছোঁ। আৰু 15 মিনিট প্ৰিহিট হোৱাৰ পাছত মই কেকৰ বাতিটো ভৰাই দিম। আৰু এনেকৈ ডেপ কৰি দিব লাগে। এই ওপৰত যে বাবলছ কিছুমান উঠি থাকে, সেই বাবলছবিলাক ফুটি যায়, আৰু তেতিয়া কেকৰ ভিতৰটোত গেপ নাথাকে। আৰু মই অভেনৰ পৰা উলিয়ালোঁ, আৰু অলপ সময় ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত এতিয়া মই বাতিটোৰ পৰা উলিয়াই দিম। আৰু চাবচোন খুব সুন্দৰভাৱে ওলাই আহিব, অকণো লাগি নধৰে। এয়া চাওকচোন, বাতিটোত অকণো লাগি ধৰা নাই, খুব সুন্দৰভাৱে ওলাই আহিলে। আৰু এইখিনি সময়ত নাকাটি যদি ফ্ৰিজত থৈ দিওঁ বেছি ভাল, কিন্তু মই এতিয়া লগে লগে আপোনালোকক কাটি দেখাওঁৱেই কেনেকুৱা হৈছে, কাৰণ মোৰো চাবলৈ মন গৈছে ভিতৰটো কেনেকুৱা হৈছে। কিন্তু বিশ্বাস এটা আছে, কেকটো ভালেই হ'ব, কাৰণ সদায় মই এইটো জোখতে সদায় কেকটো বনাওঁ। কাটোতে অকণ অসুবিধা লাগিছে, কাৰণ যথেষ্টখিনি ড্ৰাই ফ্ৰুটছ ইয়াত দিয়া আছে যে, সেইকাৰণে চুৰিখনত লাগি গৈছেগৈ। এয়া চাওকচোন বাৰু, ইমান ধুনীয়া কোমল হৈছে, আৰু গোটেই ড্ৰাই ফ্ৰুটছে ভৰ্তি হৈ গৈছে।
আমাৰ ঘৰৰ আটাই যথেষ্ট ভাল পালে খাই পেলাই আৰু আপোনালোকে যদি বনায় আৰু খাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই আৰু মোৰ চেনেলটো যদি আপোনালোকে আজি প্ৰথম চাইছে আৰু ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিয়ক তেতিয়া এনেকুৱা সুন্দৰ সুন্দৰ ৰেচিপিসমূহ আপোনালোকে পাই থাকিব আৰু লাইক কৰিবলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভাল পাইছে যদি বন্ধুৰ লগত শ্বেয়াৰ কৰিব পুনৰ নতুন ভিডিঅ'লৈ আহি আছোঁ দেই